Hello everyone, welcome to Pythagoras classes. আমি আজি তোমালোকৰ কাৰণে এটা চেপ্টাৰ লৈ আহিছো নামটো কি বায়োলজিৰ হিউম্যান ৰিপ্ৰডাকশন বা আমি তাক কি বুলি কওঁ মানৱ প্ৰজনন ঠিক আছে তো ক্লাস 12 ৰ এটো এটা ইম্পৰ্টেন্ট ইউনিট ঠিক আছে কিয় ইম্পৰ্টেন্ট ইউনিট কাৰণ ইয়াৰ পৰা বহুতখিনি কি হ'ব মাৰ্কস আহিব কোড হায়াৰ সেকেন্ডাৰী আৰু প্লাস কি নিটত ঠিক আছে তো তোমালোকক মই লগতে কি কৰি যাম তো নিটৰ কাৰণেও যিখিনি ইম্পৰ্টেন্ট পইণ্টস থাকে লগতে তোমালোকক বুজাই যাম ঠিক আছে তো তোমালোকে ভালদৰে কি কৰিবা ভিডিওটো চাই যাবা ঠিক আছে তো ফার্স্ট আমি জানিব লাগিব যে হিউম্যান রিপ্রোডাকশন পঢ়াৰ আগতে কি রিপ্রোডাকশন বা প্ৰজনন মানে কি ঠিক আছে তো হোৱাট ইজ রিপ্রোডাকশন তো কি হ'ব যে রিপ্রোডাকশন ইজ এ process by which organisms of a species produce new individuals ensuring the continuation of the species কি বুলি কৈছে প্ৰজনন কি বুলি কৈছে বা রিপ্রোডাকশন কি বুলি কৈছে it's a process by which কি হ'ব organism বিলাকে জীৱ বিলাকে কি কৰিব নিজৰ প্ৰজাতি কৰিব নতুন জীৱৰ সৃষ্টি কৰিব ঠিক আছে তো মনত ৰাখিবা যে প্ৰজনন হবৰ কাৰণে বা ৰিপ্ৰডাকশন হবৰ কাৰণে কি হ'ব লাগিব নিজৰ প্ৰজাতি বা নিজৰ স্পিচিছৰ মাজতে কি হ'ব প্ৰজনন হ'ব এটো এটা ইম্পৰ্টেন্ট কথা ঠিক আছে লগতে এটা কথা হ'ল কি ৰিপ্ৰডাকশন কিয় হয় হয়নে ৰিপ্ৰডাকশন কিয় হয় এনশ্যোৰিং দ্য কন্টিনিউয়েশন অফ দ্য স্পিচিছ প্ৰজনন কিয় হ'ব ৰিপ্ৰডাকশন কিয় হ'ব কাৰণ এটা তোমালোকে ভাবি চোৱা মানুহবিলাকে যদি আজি যদি প্ৰজনন যদি কি হৈ যায় মানুহবিলাকৰ মাজত বন্ধ হৈ যায় তেতিয়া হলে কি হ'ব আৰু ল'ৰা-ছোৱালী হ'বনে নহয় এতিয়া সেই মানুহখিনি জেনাৰেশনটো বা নেক্সট জেনাৰেশন বনিব জানো নবনে গটে কি হ'ব মানুহৰ গটে জেনাৰেশনে কি হৈ থাকিব পৃথিৱীত শেষ হৈ থাকিব তো জীৱবিলাকৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ কাৰণে কি হ'ব লাগিব প্ৰজনন বা ৰিপ্ৰডাকশন হ'বই ঠিক আছে তো এতিয়া আমি হিউম্যান রিপ্রোডাকশনৰ ক্ষেত্ৰত যদি আমি যাওঁ তেতিয়া হলে কি হ'ব আমি এটা এনসিআরটি ফলো কৰিম তো এনসিআরটি আমি কিয় ফলো কৰিম কাৰণ এনসিআরটি পৰা ম্যাক্সিমাম কোৱেশ্চন আহিব নহয় জানো এনসিআরটি খন ভালকে পঢ়িলে নিটে হওক বা হায়াৰ সেকেন্ডাৰী হওক ধুনীয়াকৈ তোমালোকে মাৰ্কস পাই যাবা সেইকাৰণে আমি এনসিআরটি ভালকে পঢ়িম লগতে এইটো কথা কৈ দিও যে যেহেতু এটা দেখিছা চাগে ইংলিছৰ এনসিআরটি হয় জানো গতিকে দেখি পেলাই অসমীয়া মাধ্যমৰ খিনিয়ে কি কৰিব নালাগে একো চিন্তা কৰিব নালাগে কিয় কাৰণ ইয়াৰ সেম টু সেম ট্ৰান্সলেচনে কি আছে অসমীয়া কিতাপখনত আছে আৰু লগতে কি কৈ থওঁ মই যে নেক্সট ক্লাছৰ পৰা তোমালোকৰ অসমীয়া এনসিআরটি খনো মই লগতে এড কৰি দিম ঠিক আছে তো এতিয়া আমি কি চাম যে এনসিআরটি খন আমি চাম ঠিক আছে লাইন বাই লাইন আমি পঢ়ি যাম তো চাবা as you aware humans are sexually reproducing and viviparous যে কি বুলি কৈছে মানুহখিনি কি হ'ব sexually reproducing হ'ব যৌন প্ৰজননক্ষম হ'ব আৰু কি বুলি কৈছে লগতে viviparous যাক আমি সন্তান প্ৰসৱী বুলি কওঁ যে পোৱালি জগাব The reproductive events in human include formation of gametes. The first যেটো আমাৰ step হ'ব তাক আমি নামটো কি দিছো formation of gametes যাক আমি কি বুলি কওঁ gametogenesis তো এই প্যাৰাগ্ৰাফটোত আমাৰ step by step কি দিয়া আছে যে reproductive events বা আমি এটা কি বুলি কওঁ যিখিনি আমাৰ প্ৰজননৰ প্ৰক্ৰিয়াবিলাক আছে step by step আমাক দিয়া আছে তো ফাৰ্স্ট step টো আমি গম পালো যে gametogenesis যাক কি হ'ব জনন কোষৰ উৎপত্তি হ'ব মেল আৰু ফিমেল gametesৰ কি হ'ব গঠন বা উৎপত্তি হ'ব যাক আমি কি বুলি কওঁ sperms in male আৰু ovum in কি হ'ব females The next যেটো সাবা step দিয়া আছে তাক কি বুলি কম আমি transfer of sperm into the male and female genital tract যাক আমি কি বুলি কওঁ insemination বুলি কওঁ ঠিক আছে যে কি হ'ব মেলৰ বডিৰ পৰা ফিমেলৰ বডিলে কি কৰা হ'ব ট্ৰান্সফাৰ অফ কি হ'ব sperm যেটো পুং জনন কোষ আছে হেতু স্ত্ৰী দেহলৈ কি কৰিব ট্ৰান্সফাৰ কৰা হ'ব যাক আমি নাম কি দিছো insemination ঠিক আছে নেক্সট সাবা the fusion of male and female gametes যাক আমি কি বুলি কওঁ fertilization যে নিষেচন যে পুং আৰু স্ত্ৰী জনন কোষৰ কি হ'ব মিলন হ'ব ফার্টিলাইজেশন হলে আমি কি পাও যে জাইগোট যি দুটা সেল কোষ বা সেল মিলি মেল বা ফিমেল গেমেট মিলি পেলাই আমি এটা কোষ পাও যাক আমি কি বুলি কওঁ জাইগোট বা তাক আমি কি বুলি কওঁ জনন কোষ ঠিক আছে the next যেটো স্টেপ থাকিব তাক আমি কওঁ ইমপ্ল্যান্টেশন ঠিক আছে যে ইমপ্ল্যান্টেশনত কি হ'ব যেটো জাইগোট আছিল জাইগোটটো এটা কোষ নহয় জানো মেল আৰু ফিমেল গেমেট দুটা ফিউজ হৈ পেলাই কি হৈছে আমি এটা কোষ পাও যাক আমি কি বুলি কওঁ জাইগোট তে জাইগোটটো কি হ'ব লাহে লাহে এটা সেলৰ পৰা কি হ'ব দুটা সেল হ'ব দুটাৰ পৰা চাৰিটা চাৰিটাৰ পৰা আঠটা তেনেকৈ হ'ব পেলাই এটা বলৰ নিচিনা হ'বগে ষ্ট্ৰাকচাৰ যাক আমি কি বুলি কওঁ ব্লাস্টোসিষ্ট তাক আমি কি বুলি কলো ব্লাস্টোসিষ্ট বা অসমীয়াত কোৱা হয় বীজপুতি তেতিয়া ব্লাস্টোসিষ্টটো গৈ পেলাই কি হ'বগে যেটো মাতৃৰ গৰ্ভ থাকে ঠিক আছে ইউটেৰাছৰ যিখন ওয়াল থাকিব ইউটেৰাইন ওয়ালত গৈ পেলাই কি কৰিবগে হি লাগি ধৰিবগে তাক আমি কি বুলি কওঁ ইমপ্ল্যান্টেশন বুলি কওঁ বা আৰোপণ বুলি কওঁ ঠিক আছে নেক্সট আবা এমব্রায়নিক ডেভেলপমেন্ট হ'ব যে কি হ'ব এই যেটো বল বনিলে বুলি কলো এটাৰ পিছত এটা সেল বনি বনি জাইগোটৰ পৰা যেটো আমি ব্লাস্টোসিষ্টৰ ষ্ট্ৰাকচাৰ বনিলে তাৰ পিছত তাৰ কি হ'ব ডেভেলপমেন্ট হ'ব সেই বলৰ নিচিনা ষ্ট্ৰাকচাৰৰ পৰা গৈ কি হ'ব কি হিউম্যানৰ বেবিৰ নিচিনা এটা বাচ্চাৰ নিচিনা হি লাহে ষ্ট্ৰাকচাৰ লবলৈ আৰম্ভ কৰিব সেইবিলাকক আমি কি বুলি কওঁ এমব্রায়নিক ডেভেলপমেন্ট বুলি কওঁ যাক আমি কি বুলি কোৱা হয় জেষ্টেশন বুলি কোৱা হয় অসমীয়াত তাক আমি কওঁ গৰ্ভাৱধি ঠিক আছে আৰু লাষ্টৰ যেটো স্টেপ হ'ব যে তাক কি বুলি কওঁ আমি ডেলিভাৰী অফ দা বেবি যাক আমি কি বুলি কওঁ পাৰ্চুৰেচন
The delivery of the baby আমি কি বুলি কওঁ parturition অসমীয়াত কোৱা হয় সন্তান প্ৰসৱ যে কি হ'ব বাচ্চাটো মাকৰ দেহৰ পৰা কি হ'ব বাহিৰলৈ ওলাই আহিব ঠিক আছে চাই যাব এতিয়া যে you have learned that these reproductive events occur after puberty যে যৌৱন আৰম্ভ বা puberty পিছতহে কি হ'ব এই যিবিলাক প্ৰসেছ আছে সেইবিলাক আৰম্ভ হ'ব পাৰে ঠিক আছে there are remarkable differences between the reproductive events in male and female যে পুৰুষ আৰু স্ত্ৰীৰ ঠিক আছে কি হ'ব ৰিপ্ৰডাক্টিভ ইভেন্টস বিলাকৰ কিছুমান ডিফাৰেন্স আছে ফৰ এক্সাম্পল কি দিয়া আছে চাবা পাৰ্থক্য কিছুমান দিছে যে স্পাৰ্ম ফৰ্মেশন কন্টিনিউজ ইভেন ইন অল মেন পুৰুষ এজন বৃদ্ধ হোৱাৰ পিছতো বুঢ়া মানুহ এজন হোৱাৰ পিছতো কি হ'ব স্পাৰ্মৰ ফৰ্মেশন বা মেল গেমেটৰ ফৰ্মেশন তাত তেতিয়াও হৈ থাকিব ঠিক আছে কিন্তু ইন কেস অফ ফিমেলস কি হ'ব চাবা ফৰ্মেশন অফ ওভাম ceases in women around the age of 50 years তো 50 বছৰৰ ওচৰৰ পাজৰে কি হ'ব ফিমেলৰ বডিত স্ত্ৰীৰ দেহত কি হ'ব গেমেট ফৰ্মেশনটো কি হৈ যাব বন্ধ হৈ যাব এক বা ওভামৰ ফৰ্মেশনটো কি হৈ যাব বন্ধ হৈ যাব ঠিক আছে এতিয়া আমি কি চাম যে মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ কথা আমি চাব লাগিব তো ফাৰ্স্ট আমি কাৰ কথা চাম মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ কথা আমি ইয়াত পঢ়িম ঠিক আছে তো চাবা এতিয়া the male reproductive system is located in the pelvis region যে কি বুলি কৈছে মেল যেটো ৰিপ্ৰডাক্টিভ সিস্টেম আছে এটো কই কোড আছে বুলি কৈছে pelvic regionত আছে বুলি কৈছে তো pelvic region মানে কি আমি অসমত তা ক শ্ৰোণী অংশ ঠিক আছে তো তোমালোকে যদি চোৱা তো চালিয়া দেখিব পাৰিবা যে কি আছে এই যেটো অংশ আছে ইয়াক আমি কি বুলি ক pelvic region বুলি ক যেটো অৰেঞ্জ কালাৰ কৰি থোৱা আছে কি বুলি ক আমি pelvic region বুলি ক বা শ্ৰোণী অংশ বুলি অসমত তাক আমি কওঁ ঠিক আছে লগতে আৰু কি দিয়া আছে চাবা it includes a pair of testes along with accessory ducts glands and external genitalia যে কি বুলি কৈছে ইয়াত তোমাৰ testis থাকিব হুকৰা হৈ থাকিব accessory ducts ঠিক আছে যাক আমি কও অতিৰিক্ত নলিকা ঠিক আছে গ্ল্যান্ডস কিছুমান গ্ৰন্থি থাকিব আৰু কি থাকিব এক্সটাৰ্নেল জেনাইটেলিয়া যে বাহিৰৰ ফালে যেটো অংশ ওলাই থাকে মেল ৰিপ্ৰডাক্টিভ অংশ অৰ্গানৰ হেতু পৰ্চনক আমি কি বুলি কও এক্সটাৰ্নেল জেনাইটেলিয়া ঠিক আছে এটা চাই যাবা the testes are situated outside the abdominal cavity যে কি হ'ব উদৰ গহ্বৰ বা পেটৰ বাহিৰৰ ফালে কি থাকিব টেস্টিস বিলাক থাকিব তো ফৰ এক্সাম্পল ইয়াত চাইলো যে টেস্টিস আমাৰ কিতাপৰ ডায়াগ্ৰামো দি আছে যেটো কি হয় এটা টেস্টিস ৰঙাকে যেটো দিয়া আছে আৰু টেস্টিসটো কোনফালে আছে যেটো উদৰ গহ্বৰ বা তোমাৰ কি বুলি কোৱা হয় এবডমিনেল কেভিটি বুলি কোৱা হয় তো পেটৰ যেটো তোমাৰ অংশ থাকে তো তাৰ কোনফালে বাহিৰৰ ফালে কি থাকে উলাই থাকে বুলি আমাৰ ইয়াত জনোৱা হৈছে এটা বাহিৰৰ ফালে ওলাই থাকে হয় তাৰপিছত নেক্সট কি কৈছে চাবা যে within a pouch called scrotum তো কাৰ মাজত সোমাই থাকিব এটা ছালৰ মোনাৰ ভিতৰত সোমাই থাকিব যাক আমি কি বুলি নাম দিছো scrotum যাক আমি কি বুলি কওঁ অসমীয়াত বৃষণ কোষ বুলি তাক কোৱা হয় যে বৃষণ কোষ বা scrotumৰ ভিতৰতে কোন সোমাই থাকিব তেতিয়া হলে টেস্টিস তো সায়েন্সৰ ষ্টুডেন্ট হিচাপে সদায় তো বস্তু মনত ৰাখিবা স্পেশালি ইন বায়োলজি যে তোমালোকে কেইটামান কোৱেশ্চন চাব লাগিব যে কি লোকেশন কোড কিবা এটা বস্তু কোড থাকে where ঠিক আছে why কিবা এটা বস্তু কিয় হ'ব ঠিক আছে আৰু কি হ'ব সেই বস্তুটোৰ ফাংচন কি তাৰ কাম কি ঠিক আছে হেকিটা বস্তুৱে সদায় তোমালোকে সায়েন্সত এজ এ ষ্টুডেন্ট সায়েন্স হিচাপে তোমালোকে কি কৰিবা বিচাৰিবলৈ চেষ্টা কৰিবা তো চাবা the testes are situated outside the abdominal cavity যে কি বুলি ক'লে কোড থাকিব abdominal cavity বাহিৰত পেট গহ্বৰ কোড থাকিব বাহিৰত থাকিব আৰু কাৰ মাজত সোমাই থাকিব স্ক্ৰোটামৰ কথা ঠিক আছে এমটো পঢ়িলো আমি the scrotum helps in maintaining the low temperature of the testes necessary for spermatogenesis যে sperm বনিবৰ কাৰণে sperm গঠন হ'বৰ কাৰণে বা পুংজনক কি কৰিবৰ কাৰণে সৃষ্টি হ'বৰ কাৰণে কি হয় স্ক্ৰোটামে সহায় কৰিব কি কৰিবলে সহায় কৰিব মেইনটেইনিং দা লো টেম্পাৰেচাৰ অফ টেস্টিস টেস্টিসৰ কি কৰিব ষ্ট্ৰাকচাৰ যেটো টেম্পাৰেচাৰ থাকিব তা কি কৰিব কমাই ৰাখিব যেটো স্ক্ৰোটাম আছে তাৰ মাজত যেটা টেস্টিস সোমাই থাকে তো তাৰ টেম্পাৰেচাৰটো কমি থাকিব কিমান কমি থাকিব লগতে দিও দিছে যে 2 to 2.5 ডিগ্ৰী সেলসিয়াস লোৱাৰ দেন দা নৰমাল ইন্টাৰনাল বডি টেম্পাৰেচাৰ তো আমাৰ বডিৰ ভিতৰৰ যেটো টেম্পাৰেচাৰ আছে তাতকে 2 ৰ পৰা 2.5 ডিগ্ৰী কি হৈ থাকিব কমি থাকিব আমাৰ নৰমাল বডি টেম্পাৰেচাৰ কিমান থাকে ইন্টাৰনেল 37 ডিগ্ৰী সেলসিয়াস হয়নে তো 37 ডিগ্ৰী সেলসিয়াসত কি কৰিব 2 ৰ পৰা 2.5 ডিগ্ৰী সেলসিয়াস কি কৰিব কমাই পেলাই তোমাৰ কি কৰা টেম্পাৰেচাৰটো ৰখা এতিয়া in adults each testis is oval in shape যে কিবা ডিম্বাকৃতিৰ হ'ব ঠিক আছে ষ্ট্ৰাকচাৰ দেখিছা নহয় জানো এটোকে আমি ডিম্বাকৃতিৰ বুলি কোৱা নহয় জানো এনেকুৱা কি বুলি কোৱা আমি ডিম্বাকৃতিৰ হয় ঠিক আছে লগতে কি দিয়া আছে length দিয়া আছে কিমান 4 to 5 cm কি হ'ব length দিয়া আছে কিমান 4 to কিমান দিয়া আছে 5 cm দিয়া আছে আৰু যেটো কি দিয়া আছে তোমালোকৰ বহল যেটো হ'ব ঠিক আছে যেটো তোমাৰ width হ'ব এটো কিমান দিয়া আছে 2 to 3 cm এটো কিমান হ'ব 2 to কিমান হ'ব 3 cm ঠিক আছে
Next aba, the testis is covered by a dense covering. ঠিক আছে, testis to কি হৈছে এটা cover হৈ আছে dense covering. testis or ওপৰটো এটা বাকলিৰ নিচিনা এটা structure থাকে, যাক আমি কি বুলি কওঁ tunica albuginea. কি বুলি কওঁ আমি tunica albuginea. ঠিক আছে, তো tunica albuginea কি হ'ব তেতিয়া হলে তোমাৰ এটা dense covering, এটা টান কি থাকিব ছালৰ নিচিনা থাকে কাৰ ওপৰত testisৰ ওপৰত. Each testis has about 250 compartment. কি দিয়া আছে যে প্ৰত্যেকটো শুক্ৰাশয় বা টেষ্টিছৰ ভিতৰত কি আছে কিছুমান খুটালি থাকে, মানে কিছুমান পাৰ্ট কৰি থোৱা থাকে, তাকে আমি কি বুলি কওঁ কম্পাৰ্টমেন্ট বুলি কওঁ. কিমানটা থাকে নম্বৰ মনত ৰাখিবা 250 টা কম্পাৰ্টমেন্ট থাকে, যাক আমি কি বুলি কওঁ টেষ্টিকুলাৰ লবিউলছ. যাক আমি কি বুলি কৈছো টেষ্টিকুলাৰ লবিউল বা অসমীয়াত কোটাক আমি শুক্ৰাশয়ী খণ্ড. ঠিক আছে, তোমালোকে যদি চোৱা এই ডায়াগ্ৰামটো চালে বুজি পাবা যে কি আছে. আমি যদি এটো কাটি পেলাই যদি আমি টেষ্টিছটা চাও দেখিবা যে এনেকে কি আছে কম্পাৰ্টমেন্ট আছে নে? তো এনেকুৱা কিমানটা কম্পাৰ্টমেন্ট থাকিব পাৰে 250 টা কম্পাৰ্টমেন্ট থাকে, যাক আমি নাম কি দিছো টেষ্টিকুলাৰ লবিউল বা কি শুক্ৰাশয়ী খণ্ড. ঠিক আছে, বুজি পাইছো যে each lobule, ঠিক আছে, যে প্ৰত্যেকটো কি কৈছে টেষ্টিকুলাৰ লবিউল বা শুক্ৰাশয়ী খণ্ড কি বুলি কৈছে contains 1 to 3 highly coiled seminiferous tubule. যে প্ৰত্যেকটো লবিউলৰ মাজত কি সোমাই থাকিব বুলি কৈছে seminiferous tubule থাকিব বুলি কৈছে, যাক আমি কি বুলি কওঁ শুক্ৰজনী নলিকা বুলি কওঁ. তো এই ডায়াগ্ৰামটো চাও, এই ডায়াগ্ৰামটো তোমালোকে যদি চোৱা দেখিবা কি আছে যে প্ৰত্যেকটো কম্পাৰ্টমেন্টৰ ভিতৰতে কি হৈ আছে কিছুমান নলীৰ নিচিনা সৰু সৰু কি হৈ আছে পাক খাই আছে, পাইপৰ নিচিনা সৰু সৰু কি হৈছে পাক খাই আছে, সেইবিলাকে কি seminiferous টিবিউল, যাক আমি কি বুলি কৈছো শুক্ৰবাহী কি বুলি কৈছো শুক্ৰজনী নলিকা বুলি কৈছো. ঠিক আছে, এটা চাই যাবা. Each seminiferous tubule is lined on its inside by two types of cells. এই ডায়াগ্ৰাম ইয়াত চাবা, এটো কি হয় তোমালোক কিতাপত NCERT যেটো ডায়াগ্ৰাম দি আছে হেটো ডায়াগ্ৰাম, আৰু এটো ডায়াগ্ৰাম কি ৰিয়েল তুমি যদি মাইক্ৰোস্কোপত যদি চোৱা তেতিয়াহলে মাইক্ৰোস্কোপত দেখিবলৈ তোমালোকে এনেকুৱা পাবা. ঠিক আছে, তো কি হ'ব ইয়াত দুই ধৰণৰ কোষ থাকিব বুলি কৈছে, যে প্ৰত্যেকটো seminiferous tibuleৰ ভিতৰত কি থাকিব দুই ধৰণৰ কোষ তোমাৰ কি থাকিব তাৰ ওৱালত লাগি থাকিব বুলি কৈছে. কি বুলি কৈছে মেল জাৰ্ম সেলস পুংজনন কোষ, যাক আমি কি বুলি কওঁ স্পাৰ্মেটগনিয়া, আৰু কি থাকিব সাৰ্টোলি সেলস, যাক আমি অসমীয়াটো কি বুলি কওঁ সাৰ্টোলি সেল বুলিয়ে কওঁ. ঠিক আছে, তো এই ধৰণৰ কোষে কাৰ মাজত সোমাই থাকিব তোমাৰ যেটো seminiferous tubule আছে বা শুক্ৰজনী নলিকা আছে. ঠিক আছে, ডায়াগ্ৰাম বুজি পালো. নেক্সট চাই যাবা, the male germ cells undergo meiotic divisions. ঠিক আছে, যিখিনি মেল জাৰ্ম সেলস ইয়াত দেখিছা ইয়াত যিখিনি কোষ আছে বা সাইডত যিখিনি কোষ আছে হেতৰ কি হ'ব মিওসিস হ'ব. ঠিক আছে, মিওসিস তোমালোকে পঢ়ি আহিছা ফাৰ্স্ট ইয়াৰটো আছিলে, মিওসিস হ'ব হোৱাৰ পিছত আমি কি কম তাৰ পৰা কি পাম আমি স্পাৰ্ম পাম, তাৰ পৰা আমি স্পাৰ্ম বা কি পাম পুংজনন কোষ পাম. While Sertoli cells provide nutrition to germ cells. এটা Sertoli cellৰ কাম কি বুলি ক'লে যে nutrition to germ cells, যিখিনি germ cells আছে মেল germ cell আছে বা পুংজনন কোষ আছে সিহঁতক কি দিয়া পুষ্টি দিয়া. ঠিক আছে, নিউট্ৰিশন বা পুষ্টি দিয়া যাতে হেঁতি কি হ'ব গঠনটো যাতে ভাল হয়, হেঁতি যিখিনি দৰকাৰী বস্তু পাবলগীয়া থাকে হেঁতৰ ডাঙৰ হ'ব কাৰণে সেইখিনি বস্তু যাতে সিহঁতৰ মাজত থাকে, সেইটো বস্তু তোমাৰ কি হ'ব provide কৰিব কোনে Sertoli cell বিলাকে. ঠিক আছে, নেক্সট চাবা the regions outside the seminiferous tubule called interstitial spaces. ঠিক আছে, যে দেখিছা এটো এটা তোমাৰ seminiferous tubule, এটো এটা seminiferous tubule, মাজৰ এই ৰঙা পিংক কালাৰৰ জায়গাটো দেখিছা চাগে নহয় জানো, ইয়াতো দেখিছা এই যেটো বাহিৰৰ যেটো জায়গা আছে তাক কি বুলি কোৱা হয় বুলি কৈছে interstitial কি বুলি কৈছে তাক স্পেস বুলি তাক কোৱা হৈছে, যাক আমি অসমীয়াত কওঁ অন্তৰ্বৰ্তী স্থান. ঠিক আছে, আই হোপ বুজি পাইছা. নেক্সট চাই যাবা, এটা ইন্টাৰস্টিচিয়েল স্পেসত কি থাকে দুটা বস্তু থাকে, এটা হল কি ব্লাড ভেসেল. ঠিক আছে, এটা চোৱা যিকোনো কোষ বা যিকোনো সেল, ঠিক আছে, হেতক খানা কোনে দিব হেতক কি দিব তোমাৰ অক্সিজেন কোনে দিব বা তাৰ যিখিনি নিউট্ৰিশনৰ বস্তু থাকে সেইখিনি কোনে দিয়ে ইউজুৱেলি কোনে লৈ যাব ব্লাডে লৈ যাব. গতিকে তাত কি থাকিব লাগিব ব্লাড ভেসেল থাকিব লাগিব অবভিয়াসলি নহয় জানো. নেক্সট আৰু লগত কি থাকিব ইন্টাৰস্টিচিয়েল সেলস বা যাক আমি কি বুলি কওঁ লগতে লেইডিক সেল, যে ইয়াত কি থাকিব কিছুমান ব্লাড ভেসেল থাকিব ইয়াত. ঠিক আছে, ব্লাড ভেসেল থাকিব লগতে কি থাকিব বুলি কৈছে আমাক ইয়াত কিছুমান সেল থাকে যাৰ নামটো হল কি লেইডিক সেল, যাক আমি কি বুলি কৈছো লেইডিক সেল, বা ইয়াক আৰু এটা নাম দিছে কি ইন্টাৰস্টিচিয়েল সেল, কাৰণ ইন্টাৰস্টিচিয়েল স্পেসত আছে না সেইকাৰণে ইয়াৰ নামটো কি ইন্টাৰস্টিচিয়েল সেল বুলিও ইয়াক কোৱা হয়. ঠিক আছে, এটা লেইডিক সেলৰ কাম কি বা ইন্টাৰস্টিচিয়েল সেলৰ কাম কি যে লেইডিক সেল সিনথেসাইজ এন্ড সিক্ৰেট টেষ্টিকুলাৰ হৰমোনস কল এন্ড্ৰোজেনস, যে কি কৰিব এহেতি কি কৰিব কিছুমান হৰমোন বনাব, লেইডিক সেলে কি কৰিব কিছুমান কি কৰিব হৰমোন বনাব, যাক আমি কি বুলি কওঁ একেলগে গুটেখিনিকে আমি এন্ড্ৰোজেন বুলি কওঁ. তো সেই এন্ড্ৰোজেনৰ এটা উদাহৰণ কি জানানে তাক আমি কওঁ টেস্টোস্টেৰন, হয়নে? তো টেস্টোস্টেৰন এটা এন্ড্ৰোজেনৰ কি হয় এটা এক্সাম্পল হয়. তো টেস্টোস্টেৰনৰ নাম চাগে সবে শুনিছাই নহয় জানো.
ৰিলে চিলে সবতে টেস্টোস্টেৰনৰ কথা যত যেটি ওলাই থাকে নহয় জানো গতিকে কি থাকিব সেই টেস্টোস্টেৰন বা সেই এন্ড্ৰোজেন গুটেখিনিকে আমি এন্ড্ৰোজেন বুলি কওঁ সেই এন্ড্ৰোজেন খিনি কোনে সিক্ৰেট কৰিব লেইডিক সেলে কি কৰিব ক্ষৰণ কৰিব বা সিক্ৰেট কৰিব ঠিক আছে আৰু এটা বস্তু কি থাকিব তাত আদাৰ ইমিউনলজিক্যালি কম্পিটেন্ট সেলস আৰ অলসো প্ৰেজেন্ট যে প্ৰতিৰোধ ক্ষমতা থকা যাতে কিবা ব্যাকটেৰিয়া বা ভাইৰাছ আহিলে সিহঁতক মাৰি দিব পাৰে সিহঁতৰ কাৰণে কিছুমান কি থাকিব প্ৰতিৰোধী বা তোমাৰ ইমিউনলজিক্যালি কম্পিটেন্ট সেল কিছুমান থাকিব যাতে তাত কোনো ধৰণৰ বেমাৰ বিয়পাব পৰা কি আহিব নোৱাৰে ব্যাকটেৰিয়া ভাইৰাছ বা যিকোনো ধৰণৰ পেথোজেন আহিব নোৱাৰে ঠিক আছে আই হোপ বুজি পাইছা ঠিক আছে এটা চাই যাবা যে কি হ'ব না মেল সেক্স এসেসৰি ডাক্টস যে আমি আৰম্ভণিতে পাইছিলো যে আমি কিছুমান অতিৰিক্ত নলিকা বা এসেসৰি ডাক্টসৰ কথা পঢ়িব লাগিব নহয় জানো তো যেটো মেল সেক্স এসেসৰি ডাক্টস আছে তাত কি থাকিব চাবা যে ৰেটেড টেস্টিস ভাজা এফৰেন্সিয়া এপিডিডাইমিস আৰু কি দিয়া আছে ভাস ডিফাৰেন্স যিবিলাক অতিৰিক্ত নলিকাৰ কথা আমি পঢ়িব লাগে যিবিলাক কাৰ লগত জড়িত আমাৰ মেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ লগত জড়িত আছে ঠিক আছে তো তাৰ লগত জড়িত কি নলিকাৰ কথা পঢ়িব লাগে ৰেটেড টেস্টিস যাক আমি কি বুলি কওঁ বৃষণ জালিকা ভাজা এফৰেন্সিয়া যাক আমি কি বুলি কওঁ শুক্ৰবাহিকা এপিডিডাইমিস অসমীয়া এপিডিডাইমিস আৰু কি হ'ব ভাস ডিফাৰেন্স যাক আমি শুক্ৰবাহক বুলি ঠিক আছে এটা চাই যাবা The seminiferous tubules of this testis open into the vas efferentia. ঠিক আছে যে কি বুলি কৈছে যিখিনি আমাৰ কি আছিল seminiferous tubule আছিল হয় না ইয়াতো হক বা ইয়াতো হক চাব পাৰা তোমালোকে কি আছে যিখিনি seminiferous tubule পাখা হুমাই আছে হেবিলা কি হ'ব তোমাৰ উলাই হ'ব কাৰ মাজেদি উলাই আহিব ৰেটি টেস্টিস এই পোৰশনটোৰ নামে কি হ'ব ৰেটি টেস্টিস বা আমি এটা কি বুলি কৈছো বৃষণ জালিকা তো কি হ'ব চাবা যে যিখিনি পাখাই থকা আমাৰ seminiferous tubule আছিল শুক্ৰজনী নলিকা আছিল হেহেতে কি হ'ব ৰেটি টেস্টিসৰ মাজেৰে ঠিক আছে বৃষণ জালিকাৰ মাজেৰে আহি পেলে কোট খুল খাব হি বুলি কৈছে ভাজা এফাৰেন্সিয়াত খুল খাব বুলি কৈছে এইগিদালে কি তেতিয়া হলে ভাজা এফাৰেন্সিয়াত আহি পেলাই খুল খাব হি বুলি কৈছে যাক আমি অসমত কৈছিলো কি শুক্ৰবাহিকা ঠিক আছে নেক্সট আবা এতিয়া যে the vasa efferentia leave the testis and open into epididymis located along the posterior surface of the testis যে কি বুলি কৈছে যিখিনি আমাৰ কি আছিল ভাজা এফাৰেন্সিয়া আছিল শুক্ৰবাহিকা আছিল গিদাল আছিল গিদাল কোট খুল খাইছে বুলি কৈছে এই যে স্ট্ৰাকচাৰ দেখিছা এটো কি বুলি কোৱা হয় এপিডিডাইমিস ঠিক আছে এই যে স্ট্ৰাকচাৰ দেখিছা ইয়াৰো দেখিছা এটো কি বুলি কোৱা হয় এপিডিডাইমিস তো এপিডিডাইমিসত কোপেলে কোন খুল খাবগে এফাৰেন্ট ভাজা এফাৰেন্সিয়া বা শুক্ৰবাহিকা এটা নেক্সট সাবা কি হ'ব যে এপিডিডাইমিস লিডস টু ভাস ডিফারেন্স যে সাবা কি হ'ব যে এপিডিডাইমিস ডাল গৈ পেলে কলৈ গৈছে এই ওপৰলে গুছি গৈছে এডালকে আমি কি বুলি কওঁ ভাস ডিফারেন্স বুলি কওঁ দেখিছা এডালকে আমি কি বুলি কৈছো তেতিয়া হলে ভাস ডিফারেন্স তো এটা কি হ'ব এপিডিডাইমিস ডাল কি হ'ব তেতিয়া হলে গৈ পেলে কোট মিলিত হ'ব ভাস ডিফারেন্স মিলিত হ'ব যি কি হ'ব সাবা এতিয়া এসেন্স টু দা কি হ'ব এবডোমেন এন্ড লুপস ওভাৰ দা urinary bladder যে কি হ'ব পেটৰ ফালে উঠি গল আৰু কাৰ ওচৰ পাখাই আহিছে যেটো আমাৰ urinary bladder আছে যাক আমি কি বুলি কওঁ মূত্ৰথলি বুলি কওঁ সেই মূত্ৰথলি চাৰিফালে কি হ'ব হি পাখাই পেলাই আহিব বুলি আমাক কৈছে নেক্সট আবা it receives the duct from seminal vesicle কি হ'ব বুলি কৈছে যে জিডাল আমাৰ কি আছিল ভাস ডিফারেন্স আছিল তাৰ ওচৰতে আৰু এডাল কি আহিব seminal vesicle ডাল দেখিছা এই seminal vesicle জিডাল তোমাৰ নলিকে থাকিব আৰু ভাস ডিফারেন্স দুইটা একেলগে আহি পেলাই কোট খুল খাব হি ইউৰেথ্ৰা মূত্ৰনলীত খুল খাবহি আৰু যিটো জায়গাত খুল খাব তাক আমি কি বুলি কৈছো ইজাকুলেটৰী ডাক্ট ঠিক আছে যে কি বুলি কলে যে এনেকে আমাৰ ওচৰত কি আছিল সেমিনাল ভেসিকল আছিল এফালৰ পৰা কি আহিলে আমাৰ ভাস ডিফারেন্স আহিলে ভাস ডিফারেন্স আহি পেলা কি কৰিবহি এনেকে দুইটা এনেকে খুল খালে মুকলি হলনে এই যিটো মুকলি হল মুকলি কোড হ'ব আহি পেলা ইউৰেথ্ৰা কোড হ'ব হি ইউৰেথ্ৰা বা কি মূত্ৰনলী আৰু দুইটা লগ হৈ পেলা যিটো স্ট্ৰাকচাৰ বনালে তাক আমি কি বুলি কলো ইজাকুলেটৰী ডাক্ট তাক আমি কি বুলি কলো ইজাকুলেটৰী ডাক্ট যাক আমি স্খলনীয় নলিকা বুলি কওঁ ঠিক আছে এটা চাবা these ducts store the ends transport the sperm from the testis to the outside through urethra যে কি কৰিব এই নলিকা বিলাকৰ যিখিনি কথা আমাক ক'লে হেতে কি কৰিব স্পাৰ্ম খিনি ষ্টৰ কৰি ৰাখিব জমা কৰি ৰাখিব আৰু কি কৰিব ট্ৰান্সপোৰ্ট কৰিব কাৰ পৰা ক'লৈ যে টেস্টিছৰ পৰা শুক্ৰাশয়ৰ পৰা ক'লৈ আহিব বাহিৰলৈ যোৱা লাগে গুটে ট্ৰান্সপোৰ্ট কৰাৰ আৰু মাজে মাজে তা কি কৰিব ষ্টৰ কৰি ৰখা হ'ব যেনেকে তোমাৰ ভাস ডিফারেন্স বহু দিনৰ কাৰণে জমা হৈ থাকে তেনেকে ষ্টৰ কৰা কাম আৰু বাহিৰলৈ ওলাই দিয়া কাৰণে এই গুটে বস্তুখিনিৰ কাৰণে এই নলিকা বিলাকে সহায় কৰিব ঠিক আছে এটা সবা নেক্সট কি দিয়া আছে the urethra originates from the urinary bladder ঠিক আছে যেডাল আমাৰ কি আছে মূত্ৰনলী আছে কি আছে মূত্ৰনলী বা কি আছে urinary bladder urethra আছে হেতু কোৰ পৰা খুল খাইছে বুলি কৈছে urinary bladder বা
মূত্ৰথলীৰ পৰা ওলাই আহিছে তো যেডাল মূত্ৰনলী আছে ঠিক আছে এনেকে যদি আমি সাইডৰ পৰা যদি চাও মূত্ৰনলীডাল কোৰ পৰা আহিছে এনেকে মূত্ৰথলীৰ পৰা আহিছে ইউৰিনাৰী ব্লেডাৰৰ পৰা কি হৈছে ইউৰেথ্ৰাডাল বনিছে ঠিক আছে and extends through the penis to the external opening called urethral meatus যে কি বুলি কৈছে কাৰ মাজেদি আহিব এটা যেল মূত্ৰনলী আছে কাৰ মাজেদি আহিব পিনাছৰ মাজেদি আহিব কাৰ মাজেদি আহিব এই ষ্ট্ৰাকচাৰটোক আমি কি বুলি কওঁ পিনাছ বা যাক আমি অসমীয়াত কওঁ কি শিশ্ন তো সেই শিশ্ন বা তোমাৰ যেটো আমি কি বুলি কলো পিনাছৰ মাজেৰে কি ওলাই আহিব বাহিৰলে স্পাৰ্ম ওলাই আহিব কাৰণে আৰু মূত্ৰ ওলাই আহিব কাৰণে কি থাকে একটা ৰাস্তাৰ মাজেদি কি আহিব স্পাৰ্ম আহে আৰু মূত্ৰ আহে হিউমেনৰ মেলৰ ক্ষেত্ৰত কি হয় স্পাৰ্ম আৰু মূত্ৰ একেডাল নলীৰ মাজেদি আহিব দ্যাট ইজ কি ইউৰেথ্ৰা ঠিক আছে আৰু ইউৰেথ্ৰাৰ পৰা বাহিৰৰ যাবৰ কাৰণে যেটো তোমাৰ কি আছে ৰাস্তা আছে যেটো ফুটা আছে বা ওপেনিং আছে তাক আমি কি বুলি কওঁ ইউৰেথ্ৰেল মিটাছ বুলি তাক আমি কওঁ ঠিক আছে যাক অসমীয়াত কোৱা হয় মূত্ৰপথীয় কুহৰ ঠিক আছে মনত থাকিব তো এইটো পেৰাগ্ৰাফত আমি কি বুজিলো যে কি নলিকা আছে যিখিনি অতিৰিক্ত নলিকা বা এসেসৰি ড্ৰাগছ আছে যে কিহত সহায় কৰিব আলটিমেটলি কিহত সহায় কৰে যে স্পাৰ্মক ষ্ট'ৰ কৰা আৰু ট্ৰান্সপোৰ্ট কৰি অনা টেষ্টিছৰ পৰা তোমাৰ লৈ মিলি একদম বাহিৰলৈ ওলোৱা লাগে গুটে কামখিনি ৰাস্তাটো কোনে দিব তোমাৰ যেটো আমাৰ ওচৰত কি আছে এসেসৰি ড্ৰাগছ আছে ঠিক আছে the next আমি চাও the penis is the male external genitalia ঠিক আছে the penis বা আমি এটা কি বুলি কৈছো শিশ্নক কি বুলি কোৱা হয় male external genitalia যে কি বুলি কৈছে ইয়াক পুৰুষৰ বাহ্যিক জননেন্দ্ৰিয় যে বাহিৰৰ ফালে ওলাই থকা যেটো আমাৰ ইন্দ্ৰিয় আছে ঠিক আছে কিহৰ কাৰণে প্ৰজননৰ কাৰণে বা ৰিপ্ৰডাকচনৰ কাৰণে তাক আমি কি বুলি কওঁ এক্সটাৰ্নাল জেনেটিলিয়া বুলি আমি তাক কওঁ ঠিক আছে তো it is made up of special tissue that helps in erection of the penis ঠিক আছে এটা যেটো penis আছে শিশ্ন আছে তাত কিছুমান বিশেষ ধৰণৰ কি আছে কলা আছে টিস্যু আছে স্পেশাল টিস্যু আছে যে কিহত সহায় কৰিব টান হোৱাত ঠিক আছে দৃঢ় হোৱাত আৰু থিয় হোৱাত কি কৰিব সহায় কৰিব ঠিক আছে আৰু কিহৰ সহায় কৰিব টু ফেচিলিটেট ইনসেমিনেশন ঠিক আছে যে কিহৰ সহায় কৰিব ইনসেমিনেশনত যে কি হ'ব ফিমেলৰ দেহত স্ত্ৰীৰ দেহত কি কৰিব স্পাৰ্ম খিনি ৰিলিজ কৰাত সহায় কৰে ঠিক আছে তো আলটিমেটলি এই লাইনটো আমাক কি বুজালে যে যেটো আমাৰ পিনাস আছে তাত কি আছে কিছু স্পেশাল টিস্যু আছে কলা আছে যে কি কৰিব তোমাৰ বস্তুটো দৃঢ় টান আৰু কি কৰিব থিয় হোৱাৰ সহায় কৰে যেটো আলটিমেটলি কিহৰ সহায় কৰিব ইনসেমিনেশনৰ সহায় কৰিব যে ফিমেলৰ দেহত গৈ পেলাই যেটো আমাৰ স্পাৰ্ম আছে তাক ৰিলিজ কৰাৰ সহায় কৰিব ঠিক আছে এটা চাবা the enlarged end of the penis is called the glans penis ঠিক আছে যেটো আমাৰ কি আছে পিনাছৰ যেটো আগৰ অংশ শিশ্নৰ যেটো আগৰ অংশ হেতু ফুলা অংশ থাকে যাক আমি কি বুলি কওঁ glans penis বুলি আমি তাক কওঁ ঠিক আছে যাক আমি শিশ্ন মুণ্ড বুলি কওঁ অসমীয়াত আৰু চাবা নেক্সট কি কৈছে যে it is covered by a loose folds of skin called foreskin যে আগত কি থাকে এটা ঢিলা তোমাৰ কি থাকে এটা স্কিন থাকে স্কিনৰ এটা লেয়াৰ থাকে যাক কি বুলি কোৱা হয় foreskin থাকে বুলি কোৱা হয় বা তা কি বুলি কোৱা হয় অগ্ৰচৰ্ম বুলি কোৱা হয় কাৰণ হি আগত থাকে কাৰণে অগ্ৰচৰ্ম বা foreskin বুলি কোৱা হয় ঠিক আছে তো ইয়াত যদি তোমালকে চোৱা ঠিক আছে তো ইয়াত কি আছে দেখিছা আৰু গ্লেন্স পিনাস কাক কোৱা হয় যে তোমাৰ যেটো পিনাস আছে তাৰ কি হ'ব যেটো ফুলা অংশ আছে আগত এই ফুলা অংশটোক আমি কি বুলি কওঁ গ্লেন্স পিনাস বুলি কওঁ আৰু কি হ'ব ইয়া চাৰিফালে যেটো ছাল থাকিব আগফালে যেটো তোমাৰ পাতল ছাল থাকিব কুচকুৱা ছাল থাকিব তাক আমি কি বুলি কওঁ foreskin বা গ্লেন্স পিনাস বুলি কওঁ নেক্সট চাবা the male accessory glands ঠিক আছে male accessory glands বা কি আছে পুৰুষৰ ক্ষেত্ৰত যিখিনি কি আছে অতিৰিক্ত তোমাৰ গ্ৰন্থি আছিলে ইনক্লুড কি আছে বুলি কৈছে ইনক্লুড paired seminal vesicle prostate আৰু কি আছে bulbo urethral glands কি আছে বুলি ক'লে চাই লোৱা কি আছে seminal vesicle আমাৰ দুটা আছে paired আছে বুলি কৈছে দুটা কি আছে seminal vesicle আছে ঠিক আছে যাক আমি শুক্ৰস্থলী বুলি কওঁ নেক্সট কি আছে এটা prostate gland আছে ঠিক আছে এটা চাৰিফালে পাক খাই থকা এটা কি আছে prostate gland আছে আৰু এটা কি আছে bulbo urethral gland আছে দেখিছা এইটা দেখিছা সৰু সৰুকে দুটা আছে কি বুলি কৈছে bulbo urethral gland যাক আমি কি বুলি কওঁ কণ্ডমূত্ৰপথীয় গ্ৰন্থি বুলি আমি ইয়াক কওঁ ঠিক আছে এটা কাম কি হ'ব চাবা secretion of these glands এই তিনিওটাৰে যিখিনি বস্তু সিক্ৰেট কৰিব ক্ষৰণ কৰিব ঠিক আছে হেঁতে কি বনাব বুলি কৈছে সেমিনাল প্লাজমা বনাব বুলি কৈছে কি বনাব বুলি কৈছে সেমিনাল প্লাজমা যাক আমি কি বুলি কওঁ সক্ৰিয় জীৱদ্ৰব্য বুলি আমি তাক কওঁ ঠিক আছে তো সেমিনাল প্লাজমা বনালে which is rich in fructose তাত কি থাকিব fructose এটা তোমালোকে জানা যে কাৰ্বোহাইড্ৰেট কিহৰ সোৰ্স
কাৰ্বহাইড্ৰেট আমাক কি দিয়ে এনাৰ্জি দিয়ে তো স্পাৰ্মটোক এনাৰ্জি দিবৰ কাৰণে কি থাকিব তাত ফ্ৰুক্টোজ থাকিব কেলচিয়াম থাকিব তাত ঠিক আছে তাক গতি দিবৰ কাৰণে তাত কি থাকিব কেলচিয়াম থাকিব সেমিনাল প্লাজমাত আৰু কি থাকিব সাৰ্টেন এনজাইম কিছুমান কি থাকিব উৎসেচক থাকিব যিয়ে তাক গোটেই ৰিপ্ৰডাকচন যেটো প্ৰসেস আছে তাক কমপ্লিট কৰাত কি কৰিব সহায় কৰিব the secretion of bulbourethral glands also help in the lubrication of the penis ঠিক আছে এই তোমাৰ মূত্ৰনলীডালৰ মাজেদি ঠিক আছে যেডাল আমাক কি বুলি কৈছে ইউৰেথ্ৰাৰ মাজেদি স্পাৰ্ম গিটা আহুতে ঠিক আছে যাতে ওয়ালত ঘহনি নাখায় তাক পিছল কৰি ৰাখিবৰ কাৰণে কি বাল্বোইউৰেথ্ৰাল গ্ল্যান্ডে কি কৰিব তোমাৰ কিছুমান পনিয়া জুলিয়া দ্ৰৱ সিক্ৰেট কৰে যেটো কাৰণে কি হ'ব স্পাৰ্ম খিনি ধুনিয়াকে বাহিৰলৈ ওলাই আহিব পাৰে কতো লাগি নৰহাকে ঘহনি নখোৱাকে বুজি পালোনে ঠিক আছে তো এইখিনতে কি হে কৈছে আমাৰ যিখিনি কি আছে মেল ৰিপ্ৰডাক্টিভ সিস্টেম আছে পুৰুষৰ যেটো জননতন্ত্ৰ আছে হেতু এইখিনতে আমাৰ কি হৈছে শেষ হৈছে ঠিক আছে তো আমি যদি কুইক ৰিভিজন হিচাপে যদি আমি চাও ঠিক আছে কুইক ৰিভিজন হিচাপে যদি আমি চাও তেতিয়াহলে আমি কি পঢ়িলো যে ফাৰ্স্ট কি পঢ়িলো আমি বেলেগ স্টেপ কিছুমান আছিল যাৰ দ্বাৰা আমাৰ কি আছিল কৈ দিয়া হৈছিল যে কি প্ৰসেসৰ দ্বাৰা গোটেই ৰিপ্ৰডাক্টিভ সিস্টেমটো কমপ্লিট হৈছিল তাৰপিছত আমি কাৰ কথা পঢ়িলো মেইনলি মেল ৰিপ্ৰডাক্টিভ সিস্টেম তো মেল ৰিপ্ৰডাক্টিভ সিস্টেমত চাৰিটা বস্তু কথা কৈছিল কি কথা কৈছিল টেস্টিসৰ কথা কৈছিলে যাক আমি কি বুলি কলো শুক্ৰাশয় তাপা কি আছিল এসেসৰি ডাক্স আছিল হয়নে এসেসৰি ডাক্স আছিল যাক আমি অতিৰিক্ত নলিকা বুলি কৈছো হয়নে কিছুমান কি আছিল গ্ল্যান্ডস আছিল হয়নে অতিৰিক্ত গ্ল্যান্ড আছিল বা এসেসৰি গ্ল্যান্ডস আছিল আৰু কি আছিল তোমাৰ যেটো কি আছিল এক্সটাৰ্নাল জেনাইটেলিয়া বাহিৰৰ ফালে ওলাই থকা আমাৰ যেটো কি আছিল পুৰুষৰ জনন ইন্দ্ৰিয় আছিল হয়নে তো টেস্টিসৰ ক্ষেত্ৰত পঢ়োতে আমি কি পঢ়িলো যে টেস্টিসৰ কি থাকিব তোমাৰ পেটৰ বাহিৰৰ ফালে এবডোমিনাল কেভিটিৰ বাহিৰৰ ফালে ওলাই থাকিব হয়নে তাৰপিছত আমি কি গম পালো কোৰ মাজত সোমাই থাকিব হি স্ক্ৰোটামৰ মাজত সোমাই থাকিব ঠিক আছে বিখন কোবা কি আছিল স্ক্ৰোটামৰ মাজত হি সোমাই থাকিব তো স্ক্ৰোটামৰ কাম কি আছিল যে তাৰ মাজ ভিতৰত ঠিক আছে স্ক্ৰোটামৰ ভিতৰত যেটো কি সোমাই আছে টেস্টিস সোমাই আছে শুক্ৰাশয় সোমাই আছে তাৰ কি কৰা এটা নিজৰ দেহতকে আমাৰ ইন্টাৰনাল যেটো তোমাৰ কি আছে টেম্পাৰেচাৰ আছে তাতকে কি কৰা দূৰ পৰা 2.5 ডিগ্ৰী সেলসিয়াস কম উষ্ণতাত তাক আমি ৰাখিবৰ কাৰণে কি কৰিব স্ক্ৰোটামে কাম কৰিছিল হয়নে তাৰ পিছত আমাৰ কি আছিল স্ক্ৰোটামৰ পিছত যে টেস্টিসৰ কথা পঢ়তে কি গম পালো ইয়াত বহুতখিনি কি কম্পাৰ্টমেন্টস থাকে যাক আমি কি বুলি কওঁ টেস্টিকুলাৰ কি বুলি কৈছিলো লবিউলছ বুলি কৈছিলো সেই টেস্টিকুলাৰ লবিউলৰ ভিতৰত কি আছিল সেমিনিফেৰাছ কি টিবিউল তো সেমিনিফেৰাছ টিবিউলৰ ভিতৰতে কি হৈছিল স্পাৰ্ম প্ৰডাকচন হৈছিল কি হৈছিল স্পাৰ্ম প্ৰডাকচন হৈছিল যে আমাৰ কি আছিল যিখিনি স্পাৰ্মছ আছিল পুংজনন কোষ আছিল এখিনি সৃষ্টি কোট হয় সেমিনিফেৰাছ টিবিউলৰ ভিতৰতে শুক্ৰজনী নলিকাৰ ভিতৰতে তাৰ সৃষ্টি হৈছিল তো সেমিনিফেৰাছ টিবিউলৰ ভিতৰত দুটা সেলৰ লেয়াৰ পাইছিল কি সেলৰ লেয়াৰ পাইছিল যে এটাক আমি কৈছিল কি আছিল স্পাৰ্মেটাগনিয়া বা পুংজনন কোষ বুলি কৈছিল আৰু এটাক কি বুলি কৈছিল আমি সাৰ্টলি সেলস তো প্ৰথমটো কি কৈছিল আমি স্পাৰ্মেটাগনিয়া আৰু সেকেন্ডটোক আমি কি বুলি কৈছিল সাৰ্টলি সেলস তো এই দুই ধৰণৰ আমি সেল তাত দেখিবলৈ পাও তো স্পাৰ্মেটাগনিয়া কি কৰিছিল যে যিখিনি পুংজনন কোষ আছিল তাৰ কি হ'ব তেতিয়াহলে সৃষ্টি হ'ব কাৰ পৰা স্পাৰ্মেটাগনিয়াৰ পৰাই কি হ'ব স্পাৰ্মৰ প্ৰডাকচন হ'ব আৰু সাৰ্টলি সেলে হেতক কি দিব নিউট্ৰিশন দিব কি দিব নিউট্ৰিশন দিব বা পুষ্টি দিব এখিনি কথা আমি তাত সাৰ্টলি সেলৰ কথা কৈছিলো এটা আমি ডায়াগ্ৰামটো দেখিছিলো যে কি আছিল এনেকে কি আছিল সেমিনিফেৰাছ টিবিউল আছিল নহয় যে মাজে ৰঙা আছিল কিতাপৰ ডায়াগ্ৰাম আছিল তো সেমিনিফেৰাছ টিবিউল বিলাকৰ যেটো তোমাৰ কি থাকিব মাজৰ যিবিলাক অংশ থাকে ঠিক আছে মাজৰ যিবিলাক কি আছিল এই যিবিলাক পোৰশন আছিল ইয়াক আমি কৈছিলো কি বুলি ইন্টাৰস্টিচিয়েল স্পেস বা অন্তৰ্বৰ্তী স্থান তো ইয়াত দুই ধৰণৰ আমি কি পাইছিলো কোষ পাইছিলো কি পাইছিলো সৰি কোষ আমি এক ধৰণৰ পাইছিলো যাৰ নামটো কি আছিল লেডিক সেল আৰু লগতে কি পাইছিলো আমি ব্লাড ভেসেল পাইছিলো তো ব্লাড ভেসেল দিয়া যি থাকিব সিহঁতৰ কাম কি হ'ব যে যাত যিখিনি কোষ আছে হেতক কি দিয়া তোমাৰ ব্লাডে আহি পেলাই কি দিব হে অক্সিজেন দিয়া হনে নহয় নিউট্ৰিশন দিয়া হেবিলাক কাম কৰিব আৰু কি থাকিব তাত লেডিক সেল থাকিব তো লেডিক সেলৰ কাম কি আছিল যে লেডিক সেলৰ কাম আছিল যে আমাৰ কিছুমান হৰমন কিছুমান বনাইছিল যিখিনি আমাৰ ৰিপ্ৰডাকচন সহায় কৰে হৰমনখিনি কি বুলি কৈছিল গুটিখিনি একেলগে কোৱা হয় এন্ড্ৰোজেন কি বুলি কোৱা হয় এন্ড্ৰোজেন ঠিক আছে আমি কি গম পালো যে হৰমনখিনৰ নাম আমি কি বুলি গম পালো এন্ড্ৰোজেন আৰু ইয়াত যিখিনি কি আছিল তাৰে ভিতৰত এটা কি ইম্পৰ্টেন্ট যেটো আমাৰ হৰমন আছিল তাৰ নামটো কি আছিল টেস্টোস্টেৰন ঠিক আছে আছিল নামটো কি টেস্টোস্টেৰন ঠিক আছে এতিয়া আমি নেক্সট কাৰ কথা চাব আছিল যে যিখিনি আমাৰ কি আছিল এসেসৰি ডাক্স আছিল অতিৰিক্ত নলিকা বিলাক আছিল ঠিক আছে তো অতিৰিক্ত যিবিলাক নলিকা কথা আমি পঢ়িছিলো তাত কি আছিল আমাৰ যে জিয়াৰ ভিতৰত যিখিনি কি সোমাই আছিল টেস্টিকুলাৰ লবিউলৰ ভিতৰত কি সোমাই আছিল সেমিনিফেৰাছ কি টিবিউল ৰাইট তো সেমিনিফেৰাছ টিবিউল বিলাক কাৰ মাজেদি ৰেটি টেস্টিসৰ মাজেদি মনত পৰিছে ৰেটি টেস্টিসৰ মাজেদি গৈ পেলাই ক'ত খোল খাইছিল ভাজা
এফাৰেঞ্চিয়াত গৈ পেলাই কি হৈছিলে খোল খাইছিলে শুক্ৰবাহিকাত গৈ কি হৈছিলে খোল খাইছিলে তাৰপিছত ভাজা এফাৰেঞ্চিয়া গৈ পেলাই কি কৈছিলেগে এপিডিডাইমিছত খোল খাইছিলে ৰাইট তো এপিডিডাইমিছে গৈ পেলাই ক'ত খোল খালেগে ভাজ ডিফাৰেন্সত যাক আমি শুক্ৰবাহক বুলি কৈছিলো তাৰপিছত ভাজ ডিফাৰেন্সত ক'লে গৈছিলে পেটৰ ফালে উঠি গৈছিলে উঠি গৈ পেলাই কাৰ ফালে পাক খাইছিলে ইউৰিনেৰী ব্লেডাৰ বা কি আছিলে মূত্ৰথলীৰ চাৰিওফালে কি হ'ল পাক খালে ইয়াৰ চাৰিওফালে এনেকৈ পাক খোৱাৰ পিছত ক'ত খোল খাইছিলেগে সেমিনেল ভেসিকল ঠিক আছে সেমিনেল ভেসিকলৰ লগতে কি হ'ব সি মুকলি হৈছিলেগে ক'ত ইউৰেথ্ৰাত গৈ পেলাই মুকলি হৈছিলেগে আৰু তাৰ যিটো জেগাত মুকলি হৈছিলে সেই অংশটোক আমি কি বুলি কওঁ ইজেকুলেটৰী ডাক্ট য'ত গৈ পেলাই সেমিনেল ভেসিকল আৰু আমাৰ ভাজ ডিফাৰেন্স গৈ পেলাই একেলগ হয় তো সেই ইজেকুলেটৰী ডাক্টৰ মাজেদি কি হ'ব তেতিয়াহ'লে ইজেকুলেটৰী ডাক্টৰ ক'ত আছিলে আমাৰ যিডাল আমাৰ ইউৰেথ্ৰা আছিলে মূত্ৰনলীত গৈ পেলাই কি হৈছিলে খোল খাইছিলে হয়নে মূত্ৰনলীটো আকৌ ক'ৰ পৰা বনি আহে ইউৰিনেৰী ব্লেডাৰৰ পৰা বনি আহে বুলি আমাক কৈছিলে ঠিক আছে তো আমি গম পালো কি যে ইতিমধ্যে আমাৰ কি হৈছে যিখিনি কি হ'ল মেল ৰিপ্ৰডাক্টিভ সিস্টেম আছে পুৰুষ জননতন্ত্ৰ আছে সেইটো ইতিমধ্যে কি হৈছে শেষ হৈছে ঠিক আছে তো আমি ইয়াত ইম্পৰ্টেন্ট কথা কি পঢ়িলো আমি চাই যাওঁ হা যে কি পঢ়িলো ফাৰ্স্ট আমি পঢ়িলো যে মেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো কিহে দি বনিছিলে টেষ্টিছ দি বনিছিলে শুক্ৰাশয় আছিলে নেক্সট কি আছিলে অতিৰিক্ত নলিকা বা এসেসৰি ডাক্টছ আছিলে তাৰপিছত অতিৰিক্ত গ্ৰন্থি আছিলে এসেসৰি গ্লেন্স আছিলে আৰু কি আছিলে এক্সটাৰ্নেল জেনেটেলিয়া বা বাহিৰৰ আমাৰ বাহ্যিক যেটো কি জননেন্দ্ৰিয় বুলি কোৱা হয় বাহিৰৰ ফালে ওলাই থকা যেটো আমাৰ কি আছে পাৰ্ট আছে ঠিক আছে তাক আমি কি বুলি কওঁ এক্সটাৰ্নেল জেনেটেলিয়া বুলি ঠিক আছে তো আমি যদি ৰিভিজনটা কুইক যদি কৰি লওঁ ঠিক আছে প্ৰত্যেককে কুইক ৰিভিজনটা কৰিম তোমালোকে মোৰ লগতে কৈ যাবা ঠিক আছে তো ফাৰ্স্ট আমি কি পঢ়িলো যে টেষ্টিছৰ কথা পঢ়িলো টেষ্টিছটো ক'ত থাকে যে ইট ইজ লোকেটেড কি আছিলে আউটসাইড দা এবডমিনেল কেভিটি যে কি আছিলে এবডমিনেল কেভিটি যেটো আছে তাৰ কি আছিলে বাহিৰৰ ফালে আমাৰ ওলাই থাকে হয়নে তাৰপিছত আমি কাৰ কথা পঢ়িলো যে বাহিৰৰ ফালে ক'ত থাকিব স্ক্ৰোটামৰ মাজত সোমাই থাকিব কাৰ মাজত সোমাই আছিলে স্ক্ৰোটামৰ কাম কি আছিলে যে আমাৰ যেটো ইন্টাৰনেল টেম্পাৰেচাৰ আছিলে তাতকে 2 ৰ পৰা 2.5 ডিগ্ৰী টেম্পাৰেচাৰ কমাই ৰাখিব কাৰ টেষ্টিছৰ টেম্পাৰেচাৰটো কমাই ৰাখিছিলে আছিলে না তাৰপিছত আমি কাৰ কথা পঢ়িলো যে আমাৰ যেটো কি আছিলে টেষ্টিছ আছিলে তো তাত বেলেগ খণ্ড আছিলে বা বেলেগ কম্পাৰ্টমেন্ট আছিলে যাৰ ভিতৰত কি সোমাই আছিলে আমাৰ সেমিনিফেৰাছ টিবিউল হয়নে এটা সেমিনিফেৰাছ টিবিউল বিলাকৰ ভিতৰতে কি হৈছিলে স্পাৰ্মৰ প্ৰডাকচন হৈছিলে হয়নে নহয় তো এটা সেমিনিফেৰাছ টিবিউলৰ ভিতৰত আমি দুই ধৰণৰ কোষৰ কথা পঢ়িবলৈ পাইছিলো ঠিক আছে এক ধৰণক আমি কি বুলি কওঁ স্পাৰ্মেটগনিয়া যাৰ পৰা কি হ'ব যিখিনি স্পাৰ্ম আছে তাৰ কি হ'ব প্ৰডাকচন হ'ব ঠিক আছে মনত পৰিছে তাৰ পিছত আমি কাৰ কথা পঢ়িলো যে সাৰ্টলি সেলছ যিয়ে কি কৰিব সাৰ্টলি সেলে কি কৰিব পুষ্টি দিব নিউট্ৰিশন দিব কি হওক যাতে তোমাৰ স্পাৰ্মেটগনিয়াৰ পৰা কি বনিব পাৰে স্পাৰ্ম বনিব পাৰে ঠিক আছে তাৰপিছত আমি কাৰ কথা পঢ়িলো যে বেলেগ আমাৰ কি আছিলে নলিকা আছিলে হেনে সেই নলিকা বিলাকৰ কথা পঢ়িলো যে কি আছিলে ৰেটি টেষ্টিছ হয়নে তো এই ষ্ট্ৰাকচাৰটো যদি আমি পটককে যদি আমি চাই লওঁ ঠিক আছে যে কি আছিলে ইয়াৰ মাজতে কি সোমাই আছিলে তোমাৰ সেমিনিফেৰাছ টিবিউল সোমাই আছিলে যিখিনে কাৰ মাজেদি ৰেটি টেষ্টিছৰ মাজেদি মনত পৰিছে তো ৰেটি টেষ্টিছৰ মাজেদি গৈ পেলাই ক'ত খোল খাইছিলে ভাজ এফাৰেঞ্চিয়াত খোল খাইছিলে নেক্সট কি হ'ব ভাজ এফাৰেঞ্চিয়াল ক'ত খোল খালে এপিডিডাইমিছ ক'ত মিলিত হলগে গৈ পেলাই ক'ত মিলিলেগে ভাজ যেটো আমাৰ কি আছিলে ডিফাৰেন্স তো ভাজ ডিফাৰেন্স গৈ পেলাই আমাৰ ইউৰিনেৰী ব্লেডাৰৰ ফালে পাক খাই আহিলে নে মূত্ৰথলীৰ চাৰিওফালে পাক এটা মাৰি আহি পেলাই কাছত পালেহি যেটো আমাৰ সেমিনেল কি আছিলে ভেসিকল তো সেমিনেল ভেসিকল আৰু কি আছিলে ভাজ ডিফাৰেন্স আহি পেলাই আমাৰ যেটো ইউৰেথ্ৰা আছে ঠিক আছে মূত্ৰনলী আছে তাত এটা জায়গা মিলিত হৈ যাক আমি কি বুলি কওঁ ইজেকুলেটৰী ডাক্ট আছিলে নে এটা তাৰ মাজেদি কি হ'ব গটিকে আমি গম পালো এই যিখিনি আছিলে যিখিনি আমাৰ নলিকা আছিল কিহেতে কিহত সহায় কৰিব টেষ্টিছৰ পৰা তোমাৰ কি স্পাৰ্ম খিনি গৈ ঠিক আছে বাহিৰলৈ ওলোৱা লাগে এই নলিকা বিলাকৰ ভূমিকা বহুত বেছি কি গুৰুত্বপূৰ্ণ ঠিক আছে তাৰ লগতে আমাৰ গ্লেন্ড যিখিনি আছিলে ইম্পৰ্টেন্ট কি আছিলে ইয়াতে আছিলে যে কি আমাৰ সেমিনেল ভেসিকল আছিলে প্ৰস্টেট গ্লেন্ড আছিলে আৰু কি আছিলে বাল্বো ইউৰিথ্ৰেল গ্লেন্ড আছিলে তো কি আছিলে এহেতে যিটো তোমাৰ কি বনাব স্ট্ৰাকচাৰ বনাই হেটি যেটো তোমাৰ কি বনাব ফ্লুইড বনাব একচুয়ালি তাক আমি কি বুলি কৈছিলো সেমিনেল প্লাজমা তো সেই সেমিনেল প্লাজমা কি আছিলে আমি মনত পেলাও যদি কি আছিলে যে ফ্ৰুক্টোজ আছিলে ক্যালসিয়াম আছিলে আৰু কি আছিলে কিছুমান এনজাইম বা উৎসেচক আছিলে ঠিক আছে মনত পৰিছে বুলি ভাবিছো আৰু তাৰ পিছত আমি কি পঢ়িলো যে যিখিনি তোমাৰ বাল্বো ইউৰিথ্ৰেল গ্লেণ্ডে কি কৰিছিলে যাতে স্পাৰ্ম খিনি আমাৰ ইউৰেথ্ৰাৰ মাজেদি ধুনিয়াকে পিছলকে পাৰ হৈব পাৰে তাক পিছল কৰিব কাৰণে আমাক কোনে সিক্ৰেট কৰিব বাল্বো ইউৰিথ্ৰেল গ্লেণ্ডে কিছুমান বিজলুৱা পদাৰ্থ সিক্ৰেট কৰে ঠিক আছে তো আই হোপ এইখিনি লাগে তোমালোকে বুজি পালা ঠিক আছে তো আজি আমি কি কৰিম এই কন্তে আমি শেষ কৰিছো যে মেল যেটো আমাৰ ৰিপ্ৰডাক্টিভ সিস্টেম আছে এইখিনি আমি শেষ কৰিছো নেক্সট ক্লাছত আমি কি ডিসকাস কৰিম যে যেটো ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম আছে এইখিনি আমি ভালকে ডিসকাস কৰিম ঠিক আছে
তো আই হোপ তোমালোকৰ দিনটো ভালে গৈছে ঠিক আছে বহুত গৰম পৰিছে পানী খাই থাকিবা ঠিক আছে তো বাই বাই